নমস্কাৰ, মই বন্দনা কেণ্ডেল হিলাৰ এঞ্জেল নাম্বাৰ হিলাৰ লগতে এগৰাকী টেৰ' ৰিডাৰ। আচলতে আমি আমাৰ জীৱনত শুক্ৰ গ্ৰহক যদি মজবুত কৰি ৰাখোঁ তেতিয়াহ'লে আমাৰ ফাইনেন্সিয়েল লাইফতে হওক বা কেৰিয়াৰত হওক বা লাভ ৰিলেশ্যনশ্বিপতে হওক কেতিয়াও কোনো ধৰণৰ সমস্যা নহয়। গতিকে আমি এই সৰু সৰু সাধাৰণ কামকেইটা যদি আমি সদায় কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত কেতিয়াও মানে এই ধৰণৰ সমস্যা নহয়। একদম সাধাৰণৰ একদম সৰু সৰু টিপছ আমি আমাৰ জীৱনত কৰি চাব পাৰোঁ। প্ৰথমতে যিহেতুকে শাওণৰ মাহ চলি আছে, আমি প্ৰত্যেকটো শুকুৰবাৰে শিৱলিংগত গাখীৰ ঢালিব পাৰোঁ বা যিকোনো বগা মিঠাই অৰ্পণ কৰিব পাৰোঁ বা বাতাচা অৰ্পণ কৰিব পাৰোঁ। লগতে কোনোবা লাগতিয়াল মানুহক যাৰ বহুত বেছি অভাৱ হৈ আছে খাদ্য বস্তুৰ, তেওঁলোকক আমি যিকোনো বগা খাদ্য অৰ্পণ কৰিব পাৰোঁ। সেয়া চাউল হ'ব পাৰে, গাখীৰ হ'ব পাৰে, বগা মিঠাই হ'ব পাৰে, দান কৰিব পাৰে বা মন্দিৰত বগা কাপোৰো দান কৰিব পাৰে বা কোনোবা লাগতিয়াল ব্যক্তিকো প্ৰয়োজনীয় যদি হৈ আছে বগা কাপোৰ তেনেকুৱা দান কৰিব পাৰে। ধুতি হওক বা চাদৰে হওক তেনেকুৱা বগা কাপোৰ দান কৰিব পাৰে। লগতে সদায় পাৰফিউম যিমান পাৰে সিমান ব্যৱহাৰ কৰিব চেষ্টা কৰিব। লগতে সদায় নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব, চাফা কৰি ৰাখিব। যিমান চাফা কৰি ৰাখিব সিমান আপোনাৰ জীৱনত শুক্ৰ ভাল হৈ থাকিব। আৰু সদায় সুগন্ধিযুক্ত দ্ৰব্য ব্যৱহাৰ কৰিব পাৰে, বিশেষকৈ ভাল সুগন্ধি থকা ধূপ সদায় ব্যৱহাৰ কৰিব পাৰে। লগতে ধূনা সদায় ব্যৱহাৰ কৰিব পাৰে আৰু সদায় ঘৰত কৰ্পূৰ জ্বলাব পাৰে। সদায় নোৱাৰিলেও অন্ততঃ শুকুৰবাৰে আপোনালোকে কৰ্পূৰ জ্বলাব পাৰে। ধুনীয়া যাতে সুগন্ধি আহে আৰু এইখিনি যিমান পাৰে সিমান কৰিব চেষ্টা কৰিব যাতে আপোনাৰ জীৱনত সদায় শুক্ৰ গ্ৰহ শক্তিশালী হৈ থাকে।